নমস্কাৰ লৈছো ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ তামুলপুৰত প্ৰমোদ বড়ো ভোটদান প্ৰক্ৰিয়া দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত নিৰ্বাচন আয়োগৰ ঘোষণা অনুযায়ী অনুষ্ঠিত হ'ল চতুৰ্থ বিটিচি পৰিষদীয় নিৰ্বাচন শান্তি আৰু শৃংখলাবদ্ধভাৱে ভোটদান প্ৰদান কৰা পৰিলক্ষিত হৈছে। আজি অনুষ্ঠিত হয় বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত নিৰ্বাচন আয়োগে কৰা ঘোষণা মতে অনুষ্ঠিত হয় চতুৰ্থ বিটিচি পৰিষদীয় নিৰ্বাচন। এই দৃশ্যত তামুলপুৰ মহকুমাৰ সৌৰাগুৰিৰ ভোট কেন্দ্ৰৰ সকলো ৰাইজে শৃংখলাবদ্ধভাৱে ভোট প্ৰদান কৰিবলৈ শাৰী পাতি থকাৰ লগতে UPPL দলৰ সভাপতি তথা গয়াবাৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী প্ৰমোদ বড়ো সাধাৰণ ভোটাৰৰ শাৰীত থাকি ভোট প্ৰদান কৰিবলৈ যোৱা দেখা গৈছে। ভাল মোর ফুল্লি বিশ্বাস আছে কনফিডেন্স আছে আৰু ঈশ্বৰৰ আশীৰ্বাদ আশীষ সদায় ল'ব লাগিব। আমাৰ দিনটো আৰম্ভ হয় জীৱনটো আৰম্ভ হয় ঈশ্বৰৰ আশীষ লৈ পেলাই। গতিকে আজি মই পূজা প্ৰাৰ্থনা কৰি ওলাই আহিছোঁ। নিৰ্বাচন যাতে সুকলমে হয়, কোনো হিংসা নহয়, কোনো ধৰণৰ ইয়াত বিক্ষিপ্ত ঘটনা নহয়, ভাল এটা পৰিৱেশত যাতে আজি নিৰ্বাচনটো হৈ যায়। আৰু এইবাৰ ৰাইজে উৎফুল্লিত হৈছে, চবে দলে বলে ওলাই আহিছে ভোট দিবলৈ। আৰু আমি যিটো দেখিছোঁ এইবাৰ UPPLৰে বিজয় হ'ব। UPPLে আজি যিটো দুটা ডিষ্ট্ৰিক্টৰ নিৰ্বাচন হৈছে, দুইটা ডিষ্ট্ৰিক্টতে 99% সিট জিকি পেলাই UPPLে চৰকাৰ গঠন কৰিবলৈ গৈ আছে। ইয়াত কোনো সন্দেহ নাই। BPF দলৰ আৰম্ভণিৰ পৰা যোৱা 7 মাহ ধৰি ইয়াতে হিংসা কৰি আছে। আজি ইয়াক মাৰে, কালি ইয়াক মাৰে, কালি ইয়াক পিটে, কালি ইয়াৰ অফিচ বন্ধ কৰি দিয়ে। আৰু আমাৰতো UPPLৰ যিমান বেনাৰ পোষ্টাৰ ফ্লেক্স আছে প্ৰত্যেক দিনাই তেখেতসকলে ওলাই লৈ যায়, চুৰ কৰে, পেলাই দিয়ে, সেইটোৱে কৰি আছে। আজি লুগাই দিওঁ, কালি লৈ যায়। গতিকে আজি হাগ্ৰামা মহিলা ডাঙৰীয়ে এইবিলাকেদি কি এক্সাম্পল দিব বিচাৰিছে মই নাজানো। কাৰোবাৰ বেনাৰ পোষ্টাৰ চিৰি জানো ইলেকশ্যন জিকিব পাৰে? আমিতো BPFৰ এখনো পোষ্টাৰ বেনাৰ চিৰা নাই। আমাৰ মানুহবিলাকে ধুনীয়াকৈ তেখেতসকলৰ বেনাৰ পোষ্টাৰবিলাক আছে, কিন্তু তেখেতসকলে বেনাৰ পোষ্টাৰ ফালিছে, অফিচত আক্ৰমণ কৰিছে, যোৱাকালি কাটিছে আমাৰ কৰ্মীক, গাড়ী ভাঙাইছে, মানে ইমানখিনি হিংসা কৰি আছে BPFে। এতিয়া এইকাৰণে মই কৈছোঁ এইটোৱে লাষ্ট ইলেকশ্যন। ইয়াৰ পিছত আৰু BPFৰ হিংসা দাদাগিৰি ইয়াত নচলিব। অনুভৱটো ভাল, মোৰ ফুল্লি বিশ্বাস আছে, কনফিডেন্স আছে আৰু ঈশ্বৰৰ আশীৰ্বাদ আশীষ সদায় ল'ব লাগিব। আমাৰ দিনটো আৰম্ভ হয় জীৱনটো আৰম্ভ হয় ঈশ্বৰৰ আশীষ লৈ পেলাই। গতিকে আজি মই পূজা প্ৰাৰ্থনা কৰি ওলাই আহিছোঁ। নিৰ্বাচন যাতে সুকলমে হয়, কোনো হিংসা নহয়, কোনো ধৰণৰ ইয়াত বিক্ষিপ্ত ঘটনা নহয়, ভাল এটা পৰিৱেশত যাতে আজি নিৰ্বাচনটো হৈ যায়। আৰু এইবাৰ ৰাইজে উৎফুল্লিত হৈছে, চবে দলে বলে ওলাই আহিছে ভোট দিবলৈ। আৰু আমি যিটো দেখিছোঁ এইবাৰ UPPLৰে বিজয় হ'ব। UPPLে আজি যিটো দুটা ডিষ্ট্ৰিক্টৰ নিৰ্বাচন হৈছে, দুইটা ডিষ্ট্ৰিক্টতে 99% সিট জিকি পেলাই UPPLে চৰকাৰ গঠন কৰিবলৈ গৈ আছে। ইয়াত কোনো সন্দেহ নাই। BPF দলৰ আৰম্ভণিৰ পৰা যোৱা 7 মাহ ধৰি ইয়াতে হিংসা কৰি আছে। আজি ইয়াক মাৰে, কালি ইয়াক মাৰে, কালি ইয়াক পিটে, কালি ইয়াৰ অফিচ বন্ধ কৰি দিয়ে। আৰু আমাৰতো UPPLৰ যিমান বেনাৰ পোষ্টাৰ ফ্লেক্স আছে প্ৰত্যেক দিনাই তেখেতসকলে ওলাই লৈ যায়, চুৰ কৰে, পেলাই দিয়ে, সেইটোৱে কৰি আছে। আজি লুগাই দিওঁ, কালি লৈ যায়। গতিকে আজি হাগ্ৰামা মহিলা ডাঙৰীয়ে এইবিলাকেদি কি এক্সাম্পল দিব বিচাৰিছে মই নাজানো। কাৰোবাৰ বেনাৰ পোষ্টাৰ চিৰি জানো ইলেকশ্যন জিকিব পাৰে? আমিতো BPFৰ এখনো পোষ্টাৰ বেনাৰ চিৰা নাই। আমাৰ মানুহবিলাকে ধুনীয়াকৈ তেখেতসকলৰ বেনাৰ পোষ্টাৰবিলাক আছে, কিন্তু তেখেতসকলে বেনাৰ পোষ্টাৰ ফালিছে, অফিচত আক্ৰমণ কৰিছে, যোৱাকালি কাটিছে আমাৰ কৰ্মীক, গাড়ী ভাঙাইছে, মানে ইমানখিনি হিংসা কৰি আছে BPFে। এতিয়া এইকাৰণে মই কৈছোঁ এইটোৱে লাষ্ট ইলেকশ্যন। ইয়াৰ পিছত আৰু BPFৰ হিংসা দাদাগিৰি ইয়াত নচলিব। অনুভৱটো ভাল, মোৰ